নমস্কাৰ, এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আৰু আজি দিনডাল ঘৰতে আছিলোঁ, গতিকে একদম এলাহ লাগি গৈছে। এতিয়া অলপমান ওলাই আহিছোঁ, বিশেষ একো নেদেখাওঁ। অলপমান যিহেতু অকণ বতাহ খাবলৈ আহিছোঁ, গতিকে প্ৰাকৃতিক পৰিৱেশবোৰ কিবা যদি ভাল লগা কিবা চিনি দেখোঁ তেতিয়া দেখাম। আৰু মোৰ লগত আছে এইফালে বহুত দিনৰ মূৰত ভাইটি সঞ্জয়। আগতে বিনিহঁতৰ ঘৰলৈ প্ৰথম সিয়ে মোৰ লগত গৈছিলে, হয়নে? তাৰ বাইক লৈ পেলাই গৈছিলোঁ। আৰু আমি এতিয়া যোনফালে আহি আছোঁ সেইটো হ'ল কামপুৰৰ পৰা নগাঁও যোৱা ৰোড হয়, কিন্তু যিটো মেইন ৰোড সেইটো নহয়। এইটো বৰকোলা বুলি এটা জেগা আছে আমাৰ এইফালে, দক্ষিণপাট বৰকোলা হৈ পেলাই সেইফালে যায়। আমাৰ মেইন ৰাস্তা হ'ল কুঠীয়াতলিৰ ফালে। আৰু এই ৰাস্তাটোত আপুনি চাওক কিমান বগৰী গছ আছে। মই আচৰিত পাওঁ। আপোনাৰ এতিয়াতো মই গোটেইখিনি বগৰী গছ দেখাব নোৱাৰিম চাগে, যিমানখিনি পাৰিছোঁ মই দেখাই আছোঁ। আপুনি চাওকচোন কিমান বগৰী গছ আছে, বহুত দূৰলৈকে খালি বগৰী গছ, আৰু বহুত আগৰ পৰাই আছিলে। বুজি নাপাওঁ ইমান বগৰী গছ কিয় থাকে, কি কথা। হয়তো কিছুমান জেগাত কিছুমান গছ কেতিয়াবা মানে বিশেষভাৱে দেখা পোৱা যায়, প্ৰকৃতিগতভাৱে হয় চাগে সেইবোৰ। বহুত ঠাইত তেনেকৈ দেখা পাওঁ, কিবা কিছুমান গছ এনেকৈ হয়। আৰু আমি এতিয়া বৰকোলা গাঁৱত এণ্ট্ৰি কৰিছোঁ। আৰু এইখিনিতে এইটো যে জলাশয়টো দেখিছে, বৰ ভাল লাগে। আৰু ইয়াতে বহুত খৰালি হাঁহ আহে কোনোবা এটা ছিজনত, বহুত ভাল লাগে চাই পেলাই। মানে এইখিনিতে এটা বৰ ধুনীয়া এটা মুহূৰ্ত দেখাবলৈ গৈ আছোঁ আপোনালোকক। এই গছজোপা চাব, মানে ৰাস্তাটোত ইমান ধুনীয়াকৈ দুইফালৰ পৰা লাগি আছে, আৰু তাৰ তলেদি যাওঁতে কিবা এটা ভাল লাগে। চাওক, বহুত বেছি ভাল লাগে। কেমেৰাত কি আহিছে গম নাপাওঁ, কেমেৰাত হয়তো ইমান ভাল নাহিবও পাৰে, কাৰণ মই বাইক স্পীডত আছে, গতিকে ইমান ভালকৈ ক্লিপটো ল'ব পৰা নাই চাগে। কিন্তু এনেই খালী চকুৰে বহুত মন গ'লে মোৰ কাষলে আহিবা এদিন কৰে, কিদৰে খাওঁ চাই যা। আৰু আহি পালোঁ মই প্ৰায়ে দেখাই থকা বিষ্ণু মন্দিৰ ভাগ, প্ৰতিমা ভাগ যে মোৰ বহুত বেছি ভাল লাগে। সেৱা এটা কৰিলোঁ। আৰু আজি যিহেতু বুদ্ধ পূৰ্ণিমা, গতিকে বোলো মন্দিৰ ভাগত সেৱা এটা কৰিলোঁ। ইয়াতে মই সেৱা এটা কৰোঁ। এইফালে আহিলে এই পুলিটো মই মানে লগাব দিছিলোঁ, অকণমান গতিটো ভাল লৈছে, গতিকে ভাল লাগিছে। এইটো মন্দিৰ ভাগতে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু মহাভাগৱত চৰ্চা আৰু বিকাশ কেন্দ্ৰ। আগতেও বহুতবাৰ দেখাইছোঁ, খুব ভাল লাগে। মানে ইয়াতে আহিলে শান্তি এটা পোৱা যায়। আৰু আহি ঘৰ পালোহি। একচুৱেলি মই মন্দিৰৰ পৰা ওলাই পেলাই নগাঁও টাউন গ'লোগৈ। তাৰমানে এজন হোমিঅ' ডক্টৰৰ ওচৰলৈ গ'লোঁ। হোমিঅ' ডক্টৰ মানে মই প্ৰথমতে যিকোনো এটা প্ৰব্লেমত প্ৰথম হোমিঅ' বা আয়ুৰ্বেদিকৰ ওচৰতে যাওঁ প্ৰথম। তাৰপাছতহে একদম ইমাৰ্জেঞ্চি হ'লে বাৰু এইটো ধৰি লওক মাজতে এক্সিডেণ্ট হওঁতে এলোপেথিকত গৈছে, সেইটো কথাটো বেলেগ। কিন্তু মানে এই প্ৰব্লেম এটা হৈ আছে, মানে এইটো মানে এনেকৈ কোনোবা এটা সময়ত বেছিকৈ এইটো মই চিষ্ট বুলি ভাবিছিলোঁ। তাৰপিছতে মই তথাপিও মানে সেইকাৰণে মই বোলো দেখাই আহোঁ। তাৰপিছত মই যেতিয়া গ'লোঁ, তেওঁ টিপি পেলাই চাই পেলাই ক'লে যে তোমাৰ এইটো চিষ্ট নহয়, এইটো তোমাৰ হাৰ্ডি বাঢ়িছে, এনেকৈ বুলি ক'লে। আৰু গতিকে মেডিচিন দিছে, গলি যাব বুলি কৈছে, কিন্তু বেছি বাইক চাইক চলাব মানা কৰিছে। গতিকে মানে টেনশ্যন এটা আহি গৈছে। যিমানে যি নহওক সোঁহাত হ'ল, আৰু চাগে মই সেই প্লাষ্টাৰ হৈছিলে এইটো হাততে। তাৰপাছতে মই ধৰি লওক কাম চাম কৰি দিলোঁ বা বাইক চাইকো চলাই আছোঁ, তাৰ কাৰণে কিবা চাগে কি হৈছে নাজানো। আৰু মুঠতে তথাপিও যেনেকৈ ন সোঁহাতত হৈছে, ভাল লগা নাই আৰু মনটো। কেনেকুৱা কি হয়, যদি আপোনালোকৰ কিবা অভিজ্ঞতা থাকে অকণমান ক'বচোন, যে মানে কেনেধৰণৰ কিবা যদি সাৱধানতা ল'ব লাগে। আৰু বহুত দিনৰ মূৰত এটা ভ্লগ টাইপৰ ভিডিঅ' বনালোঁ, আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আৰু শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰি ভিডিঅ'ৰ পৰা আজি বিদায় মাগিছোঁ। ধন্যবাদ।